আজি আকৌ কচু আৰু মাছ আৰম্ভ কৰিছোঁ। কচুৰ এনেকৈ বাকলিটো গুচাই বাকলি গুচাই ল'লোঁ আৰু এতিয়া সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া এইখিনি মই কেৰাহীত বইল কৰি লৈছোঁ। মই কুকাৰটো কৰি ল'ব পাৰিলোহেঁতেন, কিন্তু মই আজি কেৰাহীতে বইল কৰিছোঁ। বইল কৰি পানীখিনি পেলাই দি তাৰপিছত কচুখিনি উলিয়াই ল'ম। মাছ কেইপিচমান আছে, এইখিনি মাছ আচলতে মাছৰ মূৰ হ'লে বেছি ভাল লাগে, তথাপিও মই পিচ মাছ হিচাপেও 4 পিচ মাছ দিছোঁ, কাৰণ কচুৰ পৰিমাণ খুব এটা বেছি নহয়। এয়া মই বিলাহী কাটি লৈছোঁ, শুকান জলকীয়া, নৰ্মেল জলকীয়া আছে, পিঁয়াজ আছে আৰু কেইটামান গোটা নহৰু, এইখিনি গোটাকৈ পেলাই দিম। আৰু ইয়াত দিম মই এটা বাঁহগাজ, মই ঘৰতে বনাইছোঁ। আপোনালোকেও এতিয়া বজাৰত বহুত গাজ ওলাই আছে, বাঁহগাজ, আৰু সেইটো আনি মিহি মিহিকৈ আপুনি ৰুকনিত ৰুকি ধুনীয়াকৈ এনেকৈ বটলৰ ভিতৰত থৈ দিব পাৰে। তাৰপিছত আপুনি শুকাই খৰিচা বনাব পাৰে। এতিয়া কিন্তু খুব আপুনি দেওবৰীয়া বজাৰত, কাইলৈ দেওবৰীয়া বজাৰ আছে, বেলতলাৰ বজাৰ আছে, গণেশগুৰিৰ ওচৰত বজাৰ আছে, তাতে বহুত গাঁৱৰ পৰা গাজবিলাক বা পাহাৰৰ পৰা লৈ আহে। আপোনালোকে এইটো বনাব পাৰিলে ছানডে, কালিও খাম বুলি ভাবিছোঁ কচু, কাৰণ কালি মাছৰ মূৰ এটা লৈ আহিম। মই বিশেষকৈ মাছ বেপাৰীয়ে কয় যে আপুনি দেখোন মাছৰ সলনি মূৰটোহে বেছি বিচাৰে। এয়া মই পিঁয়াজ, জলকীয়া, নিমখ দিলোঁ। এতিয়া জিৰা আৰু হালধি দিম। তাৰপিছত এই হেৰিকেইটা পেলাই দিম, নহৰুকেইটা। তাৰপিছত অলপ গাজ টেঙা দিম। তাৰপিছত এই কচুটো মই ইয়াতে ধুনীয়াকৈ ধুই মেলি বইল কৰি পানীখিনি পেলাই দি থৈ দিছোঁ। এয়া কচুখিনি দিলোঁ, মাছ দিলোঁ, মাছটো ভাঙি দিছোঁ। এতিয়া এইটো অকণমান ফ্ৰাই ড্ৰাই এনেকুৱা হ'লে নমাই দিম। আপোনালোকে বনাই চাবচোন, বৰ ভাল লাগে।